নমস্কাৰ। যোৱা শাৰদীয় দুৰ্গা পূজাৰ সময়ত হৰেকৃষ্ণ দাস ডাঙৰীয়াক আমাৰ চেনেললৈ মাতি আনি পেলাই তেখেতৰ মনৰ ভাৱ কিছুমান জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু আজি আমাৰ সৌভাগ্য হৈছে হৰেকৃষ্ণ দাস ডাঙৰীয়াক আজি আকৌ এবাৰ আমাৰ কাষত পাইছোঁ। তো পোনপ্ৰথমতে হৰেকৃষ্ণ দাস ডাঙৰীয়াক অসমীয়া ল'ৰা মই বুলি যিটো আমাৰ ইউটিউব চেনেল, সেই চেনেলটোলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই আপোনাৰ চেনেললৈ আন্তৰিক অভিনন্দন জনালোঁ, লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ হিয়া ভৰা ওলগ জনালোঁ। ধন্যবাদ। বাকী দাদা, আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আজি আকৌ আমাৰ চেনেলৰ মজিয়ালৈ আহিছে। তো আচলতে আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনাৰ কিছুমান মনৰ ভাৱ আমি দুৰ্গা পূজাৰ সময়ত, শাৰদীয় দুৰ্গা পূজা যেতিয়া চলি আছিলে তেতিয়া গম পাইছিলোঁ। আৰু আজি আপোনাৰ পৰা কিছুমান কথা জানিব পাৰিম, মানে আমাৰ আছে, জানিব লগা আছে। আচ্ছা, মই আপোনাক জানিব খুজিছোঁ, আপুনি কেতিয়াৰ পৰা গল্প কবিতা এইবিলাকৰ মাজলৈকে বা গল্প কবিতা কেতিয়াৰ পৰা আপুনি লিখা আৰম্ভ কৰিছিলে? পোনপ্ৰথমে মই গল্প কবিতা প্ৰায় অষ্টমমান শ্ৰেণীৰ পৰা লেখা আৰম্ভ কৰিছিলোঁ, আৰু তেনেকৈ দুই এটা আলোচনী দিছিলোঁ, পেপাৰত দিছিলোঁ। তাৰপিছত মই পেপাৰতো দুখন পেপাৰত মই সাংবাদিক হিচাপেও কৰিছিলোঁ। আমাৰ নলবাৰী আৰু দেওবাৰ বুলি এখন পেপাৰ আছিল, গুৱাহাটীৰ পৰা প্ৰকাশিত। সেইবিলাকৰ জৰিয়তে মোৰ বেছি উৎসাহ বাঢ়িছিল। আৰু তাৰপিছত লাহে লাহে মই এদিন এটা সপোনত নভবা কথাবোৰ বাস্তৱত পৰিণত হৈছিল যে মই এখন গল্পবোৰ লিখি বঢ়িয়াকৈ ৰাখি দিছিলোঁ। আৰু এনেতে এজন ৰিপ্ৰেজেণ্টেটিভে মোৰ গুৱাহাটী আকাশবাণী কেন্দ্ৰত যুৱবাণী অনুষ্ঠানত এটা গল্প প্ৰচাৰ হৈছিল ৰেডিঅ'ত। ঠিক তেনেতে তেখেতে আহি এই গল্পটো শুনি মোক ক'লে, আপোনাৰ গল্প এটা স্ক্ৰিপ্ট দিব পাৰিব নেকি? তেনেতে মই ক'লোঁ যে বোলো স্ক্ৰিপ্ট দিব পাৰিম, কিন্তুতো আমি সাহিত্য সমাজ বহুত গম পাইছোঁ, স্ক্ৰিপ্টবিলাক নি পেলাই থৈ দিয়ে, কিতাপ বনালাই। পিছে আপুনি এবাৰ প্ৰমাণ চাওকচোন। ঠিক তেনেকৈ মই এদিন দিলোঁ। আৰু ব্যক্তিগৰাকীৰ নাম কি আছিলে? নৰেন্দ্ৰ নাথ দেৱবৰ্মা। তেখেত মানে আকাশবাণী গুৱাহাটীত কাম কৰিছিলে? নহয়, তেখেত ৰিপ্ৰেজেণ্টেটিভ আছিল। আৰু আকাশবাণীৰ জৰিয়তে তেখেত আছিল, মই অনাতাঁৰ শব্দটোৰ জৰিয়তে যোগাযোগ কৰিছিলোঁ। আৰু তেন্তে মোৰ গল্পৰ চিলেকশ্যন হোৱাত মই প্ৰগ্ৰেম তেনেকৈ কৰিয়ে থাকোঁ। আৰু প্ৰায় আপোনাক এইখিনিত এটা কথা সুধোঁ, আপুনিতো গল্প লিখিছে, আপুনি ধৰক এটা বা দুটা গল্পৰ নাম ক'ব পাৰিব নেকি আপুনি লিখা? গল্প? হয়। কবিতাৰ গল্পৰ নামটো লাগে? হয় হয়, কিবা আপুনি লিখা গল্পটো এনে বহুতেই আছে। নিসংগতাৰ বেদনা, এজাক বৰষুণৰ পিছত, তাৰপিছত আছে আৰু আৰ্তনাদ, মাছ নিশাৰ দেৱতাৰ গান। আচ্ছা আচ্ছা আচ্ছা, তেনেকৈ বহুতেই আছে। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আচ্ছা, আপুনি এইমাত্ৰ এটা উল্লেখ কৰিছে কবিতা, মানে আপুনি কবিতা বুলি ক'লে, আচ্ছা আপুনি ভাল পোৱা এটা কবিতা আমাক গুণগুণাই দিয়কচোন। মই ভাল পোৱা বুলি ক'লে আপুনি গল্পৰ কথা ক'লে, গতিকে কবিতাৰ কথা অকণমান আপোনাৰ পৰা জানিব খোজোঁ। মোক সময়ৰ ভৱৰ কাৰণে সেই গল্পটো পাঠ কৰা নহ'ল। নিউজ 24 অসমে মোক এটা কবিতা লিখাৰ কথা কৈছিল, ঠিক শৰতৰ সময়ত। সেই শাৰদীয় উৎসৱতে মই এটা কবিতা লিখিছিলোঁ, সেইটোৱে শুনাই দিছোঁ। দিয়ক, ঠিক আছে, আপোনাৰ চাইলেণ্ট মাতি দিয়ক কবিতাটো। সেইদিনা আছিল শৰতৰ পূৰ্ণিমাৰ স্নিগ্ধ জোনাক নিশা। সেই শাৰদীয় জোনাকতে উলহ মালহেৰে মৃগনয়নী প্ৰীতিৰ শুভ বিবাহ। আয়তীৰ বিয়া গীত উৰুলি আৰু বেণ্ড পাৰ্টিৰ প্ৰতিধ্বনিত মাহ হালধি সুবাসৰে ৰবাতলি উদুলি মুদুলি। ধন্যবাদ, ধন্যবাদ। বহুত ভাল লাগিছে আপোনাৰ কবিতাটো শুনি পেলাই। আপোনাৰ এই কবিতাটোৰ জৰিয়তে এটা খুব সুন্দৰ, মানে অসমীয়া চহা জীৱনৰ কিছুমান ভাৱধাৰা প্ৰকাশ পাইছে, লগতে এটা প্ৰেমৰ অনুভূতি। আপুনি জীৱনত কেতিয়াবা প্ৰেমত পৰিছেনে? প্ৰেমত তেনেকৈ পৰা নাই, কিন্তু প্ৰেমৰ প্ৰতি মোৰ ভক্তি আছে আৰু মই প্ৰেম ভাল পাওঁ। প্ৰেম নাথাকিলে, কাৰণ আপোনাৰ কবিতাবিলাকতেই মানে প্ৰেমৰ কিছুমান গন্ধ পোৱা যায়। যিয়ে নহওক, আমি আকৌ প্ৰশ্ন কেইটাৰ মাজলৈ আহিছোঁ। আচ্ছা, গল্প কবিতাৰ উপৰিও আপুনি কিহৰ লগত ব্যস্ত? তেনেকৈ ক'লেতো মই বহুতেই ক'ব লাগিব, তথাপিও বেছিকৈ নকওঁ, অলপে কওঁ। পোনপ্ৰথমে মই ক'ব লাগিব, আমি 1992 চনত উৰুজ সাহিত্য সমাজ নামেৰে এখন
হেৰি কৰিছিলোঁ, সৰু সাহিত্য সমাজ নামৰে, তাৰমানে অসম সাহিত্য সভাৰ অন্তৰ্গত এটা শাখা খুলিছিলে। শাখা কৰিছিলোঁ। আচ্ছা আচ্ছা। আৰু সেই শাখাৰ পৰা আমাৰ হেৰি আছিল, এখন আলোচনীও আছিল সুৰুজ নামেৰে, সুৰুজ। তাৰে সম্পাদক মই আছিলোঁ। আচ্ছা। আৰু সভাপতি আছিল এজন অধ্যাপক অশ্বিনী কুমাৰ শৰ্মাদেৱ। আচ্ছা। তাৰপিছত তাৰোপৰি আমি এইখন আলোচনী বহুত ঠাইতে পঠাইছিলোঁ, প্ৰায় ধুবুৰীৰ পৰা ধেমাজিলৈকে গৈছিল। আচ্ছা। সেইখিনি সময়তো আপোনাৰ চব আৰু ধৰক লিখা মেলা বা আলোচনীৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ হৈছিলে। তাতে ঠিক তেনেতে মই ৰেডিঅ'তো কাম কিমান মান কৰোঁতে, চনৰ কথা হ'ব? আৰু যিহেতু 1990 চনত। 1990 চনত। তেতিয়াতো আপোনাৰ গোটেই প্ৰিণ্ট মিডিয়া বা কাগজ কলম লিখা মেলাৰে গুচি আছিলে। তেতিয়া আমাৰতো টিভিয়ে প্ৰেছতে নাছিলে, হৈছিল, মানুহৰ ঘৰত মোবাইল প্ৰেছতে নাছিলে। হৈছিল। নাছিল তেতিয়া, হয়। প্ৰেছতে আমি হেৰি কৰিছিলোঁ, গ্ৰুপ চাইছিলোঁ হয়। তাৰে মাজতে, আৰু মাজে মাজে মিটিং পাতিছিলোঁ। এই মিটিঙত উপস্থিত থাকি, তাৰোপৰি অকল সেইটোৱেই নহয়, মই আচ্ছা, আপুনি আমাৰ এইখিনি নলবাৰী নাট্য মন্দিৰত যিবিলাক নাটক হৈছিল, আচ্ছা বিভু দত্ত, ধ্ৰুৱজ্যোতি শৰ্মা, তাৰপিছত কৰুণা ডেকা, এনেকৈ বহুতৰে নাটকৰ মই সমালোচনা কৰিছিলোঁ। আচ্ছা আৰু ইয়াত নলবাৰীত কৰাৰ উপৰিও মই তেজপুৰত এনেই কোম্পানীৰ চাকৰি জীৱনত এনেই বহি থকা নাছিলোঁ। প্ৰতিদিনত মই নিউজো লিখিছিলোঁ আৰু সমালোচনা কৰিছিলোঁ। বলিষ্ঠ অভিনেতা হয় অৰুণ নাথ হয়। দেৱৰ তেখেতৰ নাটকৰ সমালোচনা কৰিছিলোঁ। আচ্ছা। তাৰপিছত আৰু মই বিশেষকৈ এই সাহিত্যৰ লগত জড়িত যেতিয়াৰ পৰা হৈছোঁ, তেতিয়াৰ পৰা কিবা নহয় কিবা এটাত লাগিয়ে থাকোঁ। আচ্ছা, এইবিলাক মোৰ জীৱনৰ কাৰণে বহুত হেৰি আছিল। আচ্ছা, মোৰ যদি কোৱাত ভুল হোৱা নাই, মই শুনা পাইছোঁ আপুনি এখন ভিচিডিতো অভিনয় কৰিছিলে। সেইখন ভিচিডিখন আছিল মদন বৰ্মন পৰিচালিত আৰু ৱাহিদ জামান প্ৰযোজিত পুণ্যতীৰ্থ নামৰ। তাত এটা মই উদীয়মান যুৱকৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। এইটো কিমান চনৰ কথা হ'ব? এইটো 92, 93। আপোনাৰ মাজত যথেষ্টখিনি প্ৰতিভা আমি দেখিবলৈ পাইছোঁ। আপোনাৰ গাত দেখিবলৈ পাইছোঁ গল্প লিখা, কবিতা লিখা, অভিনয়, তাৰোপৰি আপুনি এগৰাকী নাট্যকাৰ হিচাপে নাটক সমালোচনাও কৰিছে। তো আচ্ছা, ইমানখিনি আপুনি আগুৱাই আহিছে, এই ক্ষেত্ৰত আপুনি কোনোবা ব্যক্তিৰ সান্নিধ্য পাইছিল নেকি, বা কাৰোবাক আপুনি ধন্যবাদ জ্ঞাপন কৰিব খোজে নেকি? তেনেকৈতো বহুত ক'বলগীয়া আছে। বিশেষকৈ ক'ব লাগিব বিশিষ্ট সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মাদেৱ, তাৰপিছত প্ৰতিদিনৰ চাহ ব্যতীত ৰাজতিলক বৰ্মন আৰু বিভু দত্ত মোক বহুত এইবিলাকত উৎসাহ দিছিল। আৰু এজন আছিল, তেওঁ বৰ্তমান ডিব্ৰুগড়ত অনাথাৰ কেন্দ্ৰতে হেৰি কৰে, তেওঁ আছিল উৎপল দত্ত বুলি। তেনেকৈ বহুত পাইছিল, বহুতেই মোক প্ৰেৰণা দিছিল যে এনেকৈ লিখি থকা খুব ভাল পাল। তাৰোপৰিও আমাৰ অলপতে হেৰাই যোৱা ডক্টৰ হৰিদত্ত শৰ্মা ছাৰদেৱ, তেখেতেও মোক বহুত উৎসাহ দিছিল। আৰু মোৰ কিতাপ এখন ওলাইছিল। আচ্ছা, হৰিদত্ত শৰ্মা বুলি যে ক'লে, ছাৰগৰাকী নলবাৰী কলেজত আছিল, নলবাৰী ইংৰাজী বিভাগৰ অধ্যাপক আছিল। আৰু তেখেতে মোক এই পাতনিটো লিখি দিছিল, আৰু পাতনিটো লিখি দিয়াৰ সময়ত কৈ আছিল যে এনেকৈ মানুহে এনেকৈতো লেখা মিলা আৰম্ভ কৰি অলপ অলপকৈ হয়, গতিকে মানুহে মনৰ সাহস লৈ পেলাই যিকোনো ক'ৰবাতে আগবাঢ়ি যাব লাগে, কিবা এটাত ৰৈ থাকিব নালাগে। আৰু তেখেতে আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। লগতে শশী শৰ্মাদেৱ, তেখেতেও মোক বহুত হেৰি কৰিছিল। যেতিয়া মই কিতাপখন স্মৃতিৰ অপেক্ষাত জীৱন নামৰ কিতাপখন আমাৰ নলবাৰী টাউন MV স্কুলত মই উন্মোচন কৰিছিলোঁ। আপোনাৰ নিজৰ কিতাপ নেকি এইখন? স্মৃতিৰ অপেক্ষাত নিজে লিখা কিতাপ? বিশ্বনাথ চাৰিআলিৰ পৰা ওলাইছিল, প্ৰকাশক মৃণালী প্ৰকাশন। আৰু এই মিটিংখনত তেখেতে কিমান চনত আপোনাৰ কিতাপখন ওলাইছিলে? কিতাপখন 92 চনত। 93 চনত। তো তেতিয়াতো যাতায়াতৰ ব্যৱস্থাও অত্যন্ত নাই, তেতিয়াতো কিতাপখন ওলাইছে প্ৰকাশক বিশ্বনাথ চাৰিআলি, কিন্তু যেতিয়া ধেমাজি সাহিত্য সভা হৈছিল তেতিয়াই মোৰ কিতাপখন ওলাইছিল। কিন্তু নলবাৰীত অলপ
মোৰ দেৰিকৈ কিতাপখন পালোঁ। পোৱাৰ পিছত মই টাউন MB স্কুলত এনেকৈ এখন উন্মোচনী সভা পাতি তাত এই বিশিষ্ট সাহিত্যিক শশী শৰ্মা দেৱক মাতিছিলোঁ আৰু কেইজনমান আছে প্ৰফেচাৰ আৰু মোৰ কিতাপখন উন্মোচন কৰিছিলে ৰিজু বনখন। নলবাৰী টাউন MB স্কুলত মোৰ কিতাপখন উন্মোচন কৰিছে আৰু উন্মোচনী সভাত উপস্থিত আছিল বিশেষকৈ শশী শৰ্মা ছাৰদেৱ আৰু বিশিষ্ট সাহিত্যিক অশ্বিনী কুমাৰ শৰ্মা, তাৰপিছত আৰু উপৰিও বহুত কিবাকিবি আছিল। আৰু সেইকাৰণে মোৰ কিতাপ যোনখন আলোচনী আছিল, আলোচনীখনতো মোৰ হেৰি হৈছিল, এই বিশিষ্ট সাহিত্যিক কবি উপন্যাসিক নৱকান্ত বৰুৱাদেৱৰ লিখনি আছিল। তেখেতসকল ডক্টৰ বীৰেঞ্জী কুমাৰ মেধিৰ লিখনিৰে আমাৰ আলোচনীখন অৰিহণা যোগাইছিল। আৰু তাত মোৰ বহুত নিজকে মই এটা উৎসাহ পাইছিলোঁ যে মই কিবা এটাত লাগি আছোঁ সাহিত্যত জড়িত। তেনেকৈ আজিলৈকে আৰু এতিয়াও মই নিয়োজিত হৈ আছোঁ আৰু সাহিত্যত। আচ্ছা দাদা, আৰু এটা কথা সুধোঁ, ইমানখিনি আপুনি আগবাঢ়ি আহিছে, আগবাঢ়ি অহাৰ ক্ষেত্ৰত আপুনি যথেষ্ট বাধাৰো সন্মুখীন হৈছে, উত্থান পতনো দেখিছে সাহিত্য জগতৰ। আচ্ছা, আপোনাৰ জীৱনৰ এটা স্মৰণীয় দিন আপুনি আমাক ক'ব পাৰিব নেকি? স্মৰণীয় দিন বুলি ক'লে পোনপ্ৰথমে যেতিয়া মই গুৱাহাটী অনাথাৰ কেন্দ্ৰত এমুঠি পঢ়াৰ বিচাৰি গল্পটো প্ৰথম বাণীবদ্ধ কৰিছিলোঁ, সেইটোৱে মোৰ জীৱনৰ স্মৰণীয় দিন বুলি ক'ব পাৰি। আচ্ছা, তো দৰ্শকসকল, এয়া আছিল আমাৰ মাজত হৰেকৃষ্ণ দাস ডাঙৰীয়া। এখেতক আপোনালোকৰ মাজত আকৌ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। এখেত বৰ্তমান সাহিত্য চৰ্চাৰ লগত দিনে নিশাই জড়িত হৈ থকা এগৰাকী অসমৰ স্বনামধন্য ব্যক্তি। তো হৰেকৃষ্ণ দাস ডাঙৰীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে আহি থকা দিনবিলাকত তেখেতৰ কলমৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী হ'ব বুলি আমি কামনা কৰিছোঁ। আচ্ছা দাস ডাঙৰীয়া, আপুনি আমাৰ দৰ্শকসকলক লাষ্ট টাইমত কিবা ক'ব খুজিব নেকি? মই কি ক'ম, পাঠক পাঠিকাই দৰ্শকৰ পাঠক পাঠিকাই দৰ্শকৰ যেতিয়া হেৰি হ'ব, মৰম চেনেহবোৰ পাব, উৎসাহ পাব, তেতিয়া আমি আগবাঢ়ি যাব পাৰিম। হয়, আচ্ছা, আৰু আপুনি মানে এইটো কথা আমাৰ মানে ভিডিঅ'ত উল্লেখ কৰা নাই, যেতিয়া আমি ড্ৰয়িং ৰুমত বহি আছিলোঁ, তেতিয়া আপুনি কৈছিলে যে পাঠশালাত বোলে পাঠশালাত যিটো সাহিত্য সভা হৈ গ'ল, বহুত এইবাৰ ৰেকৰ্ড হৈছে। এইটো আমাৰ বৰ্তমান অসমীয়া মানুহৰ কাৰণে বা অসমীয়া পঢ়ুৱৈবিলাকৰ কাৰণে, পাঠক পাঠিকাবিলাকৰ কাৰণে শুভ লক্ষণ বুলি আপুনি উল্লেখ কৰিছিলে। এই ক্ষেত্ৰত কিবা ক'ব খুজিব নেকি? কি ক'ম, তেনেকৈ আজিকালি কিতাপ পঢ়াৰ মানুহ বহুতে আগ্ৰহ হৈছে আৰু এই ক্ষেত্ৰত বুজাই দিছে যে এইবাৰ কোটি টকাৰ ওপৰত পাঠশালা সাহিত্য সভাত যিটো মানে হেৰি হৈছে, তাৰ দ্বাৰাই গম পোৱা যায়। যোনে মানুহে কয় নহয় পঢ়ুৱৈ পঢ়ে বুলি, যোনে পঢ়ে তেতিয়াতো সেইবিলাক পইচাৰ কথাটো নাভাবি কিতাপখন কিনি লৈ আৰু নিশ্চয় কিতাপখন পঢ়িবৰ কাৰণে চেষ্টা কৰে। গতিকে এই ক্ষেত্ৰত বহুতো সাহিত্যিক পঢ়ুৱৈ তেনেকৈ বহুত বাঢ়ি যোৱা যেন লাগিছে। আৰু এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ, যিসকলে মোক আজিলৈকে মানে অনুপ্ৰেৰণা দি আছে, তেখেতসকল আচ্ছা, সেইবিলাক নামখিনি উল্লেখ কৰিব খুজিব? নামখিনি কৰিব খুজিছোঁ। বিশেষকৈ মৃন্ময় ৰায়চৌধুৰী, মানসী ৰায়চৌধুৰী, তাৰপিছত ফণীন্দ্ৰ ৰায়চৌধুৰী আৰু তেখেতৰ নামটো কি আছিল, মমি চমুৱা, তাৰপিছত নন্দিতা দাস, কৰবী দাস আৰু লগতে ধ্ৰুৱজ্যোতি দাস, কৌশিক দাস আৰু হিমান্ত দাস। আচ্ছা আচ্ছা। তো দৰ্শকসকল, এয়া আমাৰ হৰেকৃষ্ণ দাস ডাঙৰীয়াৰ লগত সাক্ষাৎকাৰৰ দ্বিতীয়টো অংশ আছিলে। তেখেতৰ লগত কথা পাতি থাকিলে মানে বহুত কথা ওলাই থাকে, আৰু এখেত হৈছে এগৰাকী মহান ব্যক্তিত্বৰ অধিকাৰী। খুব কম সময়ত তেখেতৰ ব্যক্তিত্ববিলাক, তেখেতৰ সাহিত্যৰাজি, তেখেতৰ সৃষ্টিৰাজি আপোনালোকৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই পেলাই ভাল পায়, এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু আপোনালোকে হৰেকৃষ্ণ দাস ডাঙৰীয়াৰ কাৰণে লাইক কৰি দিব। ধন্যবাদ।
ধন্যবাদ।